বছৰটোৰ শেষৰ দিনটোত অৰুণাচলৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ হয় অৰুণাচলত নতুনকৈ আত্মপ্ৰকাশ কৰিছে এটা বিদ্ৰোহী সংগঠনে এই নতুনকৈ আত্মপ্ৰকাশ কৰা বিদ্ৰোহী সংগঠনটোৰ নাম হৈছে ইউনাইটেড টানি আৰ্মি নমস্কাৰ মই মৃদু পৱনে নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো এটা অতি উদ্বেগজনক খবৰ যে উত্তৰ পূবত পুনৰ গঠন হৈছে এটা নতুন উগ্ৰপন্থী সংগঠন যি সময়ত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূবৰ উগ্ৰপন্থীৰ সমস্যা সমাধানৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে পূৰ্বৰ বহুকেইটা সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত কৰিছে আৰু বহুকেইটা সংগঠনৰ সৈতে আলোচনাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া অব্যাহত ৰাখিছে কিন্তু তাৰ মাজতে এটা নতুন উগ্ৰপন্থী সংগঠন পুনৰ জন্ম হৈছে এইখন উত্তৰ পূবত আৰু এবাৰ অৰুণাচলত নতুনকৈ আত্মপ্ৰকাশ কৰিছে এটা উগ্ৰপন্থী সংগঠন নাম ইউনাইটেড টানি আৰ্মি এই বিদ্ৰোহী সংগঠনটোৱে কেইবাটাও নিজৰ দাবী উত্থাপন কৰিছে আৰু পূৰ্বে নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অফ টানিলেণ্ড নামৰ সংগঠনটোৱে এইবাৰ এই নতুন বিদ্ৰোহী সংগঠনৰ ৰূপ লৈ আত্মপ্ৰকাশ কৰিছে মঙ্গলবাৰে বিদ্ৰোহী সংগঠনটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে কেতবোৰ চাঞ্চল্যকৰ ভিডিঅ' ঘন জংঘলৰ গোপন তেওঁলোকৰ ঘাটি গোপন শিবিৰ তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু এই যি ভিডিঅ' প্ৰদান কৰিছে এই ভিডিঅ'ত দেখা গৈছে তেওঁলোকৰ হাতত আছে যথেষ্ট মাৰণাস্ত্ৰ আছে সেই মাৰণাস্ত্ৰৰ ভাণ্ডাৰ তেওঁলোকে প্ৰদৰ্শন কৰিছে তেওঁলোকৰ যি কেম্প আছে সেই কেম্প তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু এক প্ৰকাৰ এই যি তেওঁলোকৰ শক্তি সেই শক্তি প্ৰদৰ্শন কৰি তেওঁলোকে ভাবুকি প্ৰদান কৰিছে তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহ পূৰণ নকৰিলে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব আমাৰ ওচৰত সেই তেনে কিছুমান ভিডিঅ' আছে সেই ভিডিঅ'সমূহ আমি আপোনালোকক দেখুৱাই ল'ব খুজিছো যে যিসমূহ ভিডিঅ' এটা দেখিবলৈ পোৱা গৈছে এনেদৰে শিবিৰত মাৰণাস্ত্ৰ আছে আৰু মাৰণাস্ত্ৰৰ সৈতে এই ভিডিঅ' সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে টানি আৰ্মি যেটো ইউনাইটেড টানি আৰ্মি নামৰ সংগঠন এই সংগঠনটোৱে তেওঁলোকৰ বিভিন্নজন কেডাৰকো তাত প্ৰত্যক্ষ কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে কিদৰে তাত খাদ্য প্ৰস্তুত কৰে তেওঁলোকৰ শিবিৰ কেনেকুৱা এই সকলোবোৰ প্ৰদৰ্শন কৰিছে সমান্তৰালকৈ এয়া মাৰণাস্ত্ৰ এইসমূহ মাৰণাস্ত্ৰ অস্ত্ৰ ভাণ্ডাৰ তেওঁলোকৰ হাতত মজুত আছে সেই কথা জনাই দিছে যে তেওঁলোকক যাতে সহজভাৱে কোনো গ্ৰহণ নকৰে তেওঁলোকে যিকোনো সামৰিক যি অভিযান সেই সামৰিক অভিযান চলাবলৈ তেওঁলোক সক্ষম এই যি অজ্ঞাত স্থানৰ পৰা এই ভিডিঅ' প্ৰেৰণ কৰিছে দেখা গৈছে এনেদৰে ঘন জংঘলৰ মাজত কেইবাটাও তেওঁলোকৰ এনে ঘৰ আছে এই কেম্প আছে আৰু এই কেম্পসমূহত তেওঁলোক আছে তেওঁলোকে যি বিদ্ৰোহৰ প্ৰস্তুতি সেই বিদ্ৰোহৰ প্ৰস্তুতি চলাই আছে কিদৰে তেওঁলোকৰ কেম্প এই কেম্প তেওঁলোকে এনেদৰে প্ৰদৰ্শন কৰিছে আৰু সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ একাংশ সামৰিক শিবিৰ অস্ত্ৰ ভাণ্ডাৰ এই যিসমূহ তেওঁলোকে প্ৰদৰ্শন কৰিলে ইয়াৰ পৰা এক প্ৰকাৰ যেন তেওঁলোকে চৰকাৰ প্ৰশাসনক ভাবুকি দিয়াৰ চেষ্টা চলাইছে যাতে তেওঁলোকক কোনেও সহজভাৱে নলয় আৰু এই নতুনকৈ আত্মপ্ৰকাশ কৰা বিদ্ৰোহী সংগঠনটোৱে অৰুণাচলৰ শাসন ব্যৱস্থা আৰু যি নীতি তাৰ পৰিৱৰ্তনৰ দাবী উত্থাপন কৰিছে এই সংগঠনটোৱে তেওঁলোকে কৈছে যে যি তেওঁলোকৰ সংগঠনটোৰ অধ্যক্ষ এন্টনি ডকে অৰুণাচলত বাস কৰা টানিসকলক যি টানি সম্প্ৰদায় আছে এই টানি সম্প্ৰদায়ক ভাৰত চৰকাৰে অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে যি ইউনাইটেড টানি আৰ্মি নামৰ এই সংগঠন গঠন হৈছে পূৰ্বে নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অফ টানিলেণ্ড নামৰ যি সংগঠন আছিল এই সংগঠনটোৱে এতিয়া সশস্ত্ৰ বিদ্ৰোহৰ পন্থা গ্ৰহণ কৰিছে আৰু তেওঁলোকে এনেদৰে ভিডিঅ' প্ৰেৰণ কৰিছে আৰু এই ভিডিঅ' প্ৰেৰণ কৰি সংগঠনটোৰ অধ্যক্ষ এন্টনি ডকে কৈছে যে অৰুণাচলৰ যিসকল টানি লোক আছে এই টানি লোকসকলক ভাৰত চৰকাৰে অৱহেলা কৰি আহিছে লগতে টানি বসতি প্ৰধান অঞ্চলসমূহ একত্ৰিত কৰি তাত তেওঁলোকে কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ মূল দাবী উত্থাপন কৰিছে এই যি বিদ্ৰোহী সংগঠনটো গঠন কৰিছে তেওঁলোকে টানি সম্প্ৰদায়ৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে গঠন কৰা বুলি দাবী কৰিছে আৰু তেওঁলোকে কৈছে যে এই যি টানিসকল আছে এই টানিসকল বসবাস কৰা অঞ্চলসমূহ একত্ৰিত কৰি তাত এখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰিব লাগে আনহাতে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ সৈতে কৰা যিসমূহ জলবিদ্যুৎ প্ৰকল্পৰ সকলো চুক্তি এতিয়া বাতিল কৰাৰ দাবী জনাইছে
এই যি নতুনকৈ গঠন হোৱা বিদ্ৰোহী সংগঠনটোৱে আৰু অৰুণাচলত যি নিৰ্মীয়মান বৃহৎ জলবিদ্যুৎ প্ৰকল্প আছে সেই জলবিদ্যুৎ প্ৰকল্পও বন্ধ কৰাৰ দাবী জনাইছে ইতিমধ্যে প্ৰায় ৩০০ৰো অধিক জলবিদ্যুৎ প্ৰকল্পৰ প্ৰস্তাৱ লোৱা হৈছে অৰুণাচল প্ৰদেশত আৰু অৰুণাচল প্ৰদেশত কেইবাটাও সৰু বৰ এই জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছে বৃহৎ নদীবান্ধৰ নিৰ্মাণ চলি আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এই যি টানি আৰ্মি ইউনাইটেড টানি আৰ্মি নামৰ নতুনকৈ বিদ্ৰোহী সংগঠনটো গঠন হৈছে তেওঁলোকে কৈছে যে এনে সমূহ জলবোমা সদৃশ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ বন্ধ হ'ব লাগে আৰু চৰকাৰে যে অৰুণাচল প্ৰদেশৰ চৰকাৰ পেমা খাণ্ডু চৰকাৰে যি কেন্দ্ৰৰ সৈতে এই সন্দৰ্ভত চুক্তি কৰিছে সেই চুক্তি বাতিল কৰি সকলো জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে এই নতুনকৈ গঠন হোৱা বিদ্ৰোহী সংগঠনটোৱে আৰু দাবী যি তেওঁলোকৰ দাবী সেই দাবী যদি এতিয়া মানি নলয় তেতিয়াহ'লে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিছে আৰু দ্য ইউনাইটেড টানি আৰ্মি নামৰ যিটো সংগঠন এই সংগঠনটোৱে বছৰৰ শেষৰ দিনটোত এনেদৰে সংবাদ মাধ্যমলৈ ভিডিঅ' প্ৰেৰণ কৰি তেওঁলোকে এক প্ৰকাৰ নিজৰ শক্তি জাহিৰ কৰাৰ চেষ্টা কৰিছে যি সময়ত উত্তৰ প্ৰদেশৰ প্ৰায় প্ৰতিটো বিদ্ৰোহী সংগঠন আলোচনাৰ মজিয়ালৈ ঘূৰি আহিছে আৰু এক শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে সমগ্ৰ যি তেওঁলোকৰ দাবীসমূহ আছে এই দাবীসমূহ সমাধানৰ প্ৰক্ৰিয়া এটা চলি আছে চৰকাৰেও তাত সদিচ্ছা প্ৰকাশ কৰিছে আৰু পূৰ্বৰ বহু কেইটা এনে ধৰণৰ যি বিদ্ৰোহী সংগঠন আছে এই সংগঠনসমূহ মূল সুতিলৈ ঘূৰি আহি তেওঁলোকে শান্তি আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰাৰ চেষ্টা কৰিছে কিয়নো উত্তৰ পূবে বিগত দশকসমূহত দেখা গৈছে এনে বিদ্ৰোহী সংগঠনৰ বাবেই বহু সমস্যাৰ সন্মুখীন হৈছে বহুখিনি পিছুৱাই যাবলগীয়া হৈছে উত্তৰ পূবৰ এই বিদ্ৰোহী সমস্যাৰ বাবেই আজিও যে একবিংশ শতিকাৰ উন্নয়নৰ লগত ফেৰ মাৰিবলৈ বহুখিনি সময়ত পিছপৰি ৰবলগীয়া হৈছে তাৰ পিছতো এতিয়া দেখা গৈছে যে এই যে 2024 চনৰ আজি শেষৰ দিনটো এই 31 ডিসেম্বৰৰ দিনটোত এনেদৰে এটা নতুনকৈ সশস্ত্ৰ বিদ্ৰোহী সংগঠন নে আত্মপ্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশত এই নতুনকৈ এটা সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে আত্মপ্ৰকাশ কৰাটো যথেষ্ট উদ্বেগৰ কাৰণ আৰু তেওঁলোকে এক প্ৰকাৰ নিজৰ অস্ত্ৰ ভাণ্ডাৰ প্ৰদৰ্শন কৰিছে নিজৰ গোপন যি তেওঁলোকৰ সামৰিক শিবিৰ আছে সেই সামৰিক শিবিৰ তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু এই সমূহ প্ৰদৰ্শন কৰি অৰুণাচল চৰকাৰৰ যি শাসন ব্যৱস্থা আছে আৰু ৰাজ্য চৰকাৰৰ নীতিসমূহ সলনি কৰাৰ দাবী জনাইছে সমান্তৰালকৈ অৰুণাচল প্ৰদেশৰ এটা অন্যতম জনগোষ্ঠী হৈছে এই টানি জনগোষ্ঠী আৰু টানি সকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে এই তেওঁলোকে সংগ্ৰাম চলোৱা বুলি মন্তব্য কৰিছে আৰু ৰাজ্য তথা যি কেন্দ্ৰীয় চৰকাৰ আছে সেই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ টানি সম্প্ৰদায়ক দীৰ্ঘদিনে অৱহেলা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে আৰু সেইবাবে তেওঁলোকে হুকিয়া টানিলেণ্ডৰ দাবী কৰিছে হুকিয়া টানিলেণ্ড মানে তেওঁলোকে হুকিয়াকৈ টানি লোক থকা অঞ্চলত কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ বাবে কেন্দ্ৰক দাবী জনাইছে আৰু একেদৰে অৰুণাচলত যিসমূহ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে সেই কাম বন্ধ কৰি অৰুণাচল প্ৰদেশৰ চৰকাৰে কেন্দ্ৰৰ সৈতে যিসমূহ চুক্তি কৰিছে সেইসমূহ চুক্তি বাতিল কৰি আৰু যি বৃহৎ নদীবান্ধৰ নিৰ্মাণ চলি আছে এই বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰাৰ প্ৰধান দাবী তেওঁলোকে এইকেইটা উত্থাপন কৰিছে আৰু এই বছৰৰ শেষৰ দিনটোত তেওঁলোকে এনেদৰে ভিডিঅ' প্ৰেৰণ কৰি এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে শাসক পক্ষক ইয়াৰ পিছত অৱশ্যে এতিয়া কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহৰ যি চোৰাংচোৱা তথা এই উগ্ৰপন্থী বিৰোধী যিসমূহ উইং আছে তেওঁলোকে এতিয়া কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও লক্ষণীয় হ'ব কিন্তু এটা কথা ঠিক যে এনেধৰণৰ যি কুচকাৱাজ এনেধৰণৰ কুচকাৱাজে কিন্তু যে সমস্যাৰ শীঘ্ৰে সমাধান কৰিব তাক সহজে সেই কথা ক'ব নোৱাৰি কিয়নো এনে ধৰণৰ বিদ্ৰোহৰ যি ইতিহাস উত্তৰ পূৰ্বৰ বহু দীঘলীয়া আৰু এনে বিদ্ৰোহৰ ফলত বহু নিৰীহে অযথা কষ্ট ভুগিবলগীয়া হয় বহু তেজাল যুৱকে
যি নিজৰ আত্মবলিদান দিবলগীয়া হয় কিন্তু তাৰ পিছতো শেষত গৈ এনে বিদ্ৰোহৰ যি পৰিসমাপ্তি সেই পৰিসমাপ্তি অতি সুখকৰ নোহোৱা বিভিন্ন সময়ত পৰিলক্ষিত হৈছে আৰু এনে বিশেষকৈ এনে বিদ্ৰোহ দমনৰ বাবে শেহতীয়াকৈ ভাৰত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ পূবৰ যিসকল বিদ্ৰোহী আছিলে সেই বিদ্ৰোহীসকলক মূল সুতিলৈ ঘূৰাই অনাৰ বাবে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ এনে পদক্ষেপৰ ফলতে বিভিন্ন উত্তৰ প্ৰদেশৰ অসমকে ধৰি উত্তৰ প্ৰদেশৰ আটাইকেইখন ৰাজ্যৰ বহুকেইটা উগ্ৰপন্থী সংগঠনে ইতিমধ্যে মূল সুতিলৈ ঘূৰি আহিছে আৰু এক প্ৰকাৰ কিছু পৰিমাণে উত্তৰ পূবৰ পৰিৱেশ মণিপুৰক বাদ দি বিগত দিনসমূহত যথেষ্ট স্বাভাৱিক হৈ আছে মণিপুৰত শেহতীয়া পৰিস্থিতি যথেষ্ট উত্তেজনাপূৰ্ণ হৈ আছে আৰু মণিপুৰত যি সাম্প্ৰদায়িক সংঘাত সেই সংঘাত যথেষ্ট দীঘলীয়া হৈছে তাৰ বিপৰীতে কিন্তু উত্তৰ পূবৰ আন কেইখন ৰাজ্যত তুলনামূলকভাৱে এনেধৰণৰ বিদ্ৰোহী কাৰ্যকলাপ যথেষ্ট পৰিমাণে হ্ৰাস পোৱা বিগত সময়সমূহত পৰিলক্ষিত হৈছে আৰু তাৰ মাজে মাজে কিন্তু দেখা গৈছে যে বিদ্ৰোহী সংগঠনসমূহেও এই চৰকাৰী যিসমূহ সংস্থা আছে সেই সংস্থাসমূহক সকিয়নি প্ৰদান কৰি আহিছে নিজৰ শক্তি প্ৰদৰ্শন কৰি আহিছে আলফা স্বাধীনকে ধৰি NSCNকে ধৰি বহুকেইটা সংগঠনে বিভিন্ন সময়ত নিজৰ শক্তিও প্ৰদৰ্শন কৰিছে কিন্তু সকলোৱে এই যি বিদ্ৰোহৰ পন্থা বাদ দি সকলোকে মূল সুতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাই থকাৰ সময়তে অৰুণাচল প্ৰদেশত এই যি নতুনকৈ এটা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ জন্ম হৈছে সেই কথাই কিন্তু এতিয়া বছৰটোৰ শেষৰ দিনটোত উদ্বেগ যথেষ্ট বৃদ্ধি কৰিছে আৰু এই নৱবৰ্ষত সকলোৱে কামনা কৰিব যে এই যি নতুনকৈ গঠন হোৱা বিদ্ৰোহী গোট আছে এই গোটটো আলোচনাৰ মাধ্যমেৰে বিষয়সমূহ সমাধান কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হওক আৰু এই বিদ্ৰোহী সংগঠনটোৱে যিসমূহ দাবী উত্থাপন কৰিছে সেই দাবীসমূহ যাতে চৰকাৰী পক্ষই বিবেচনা কৰি বা এই বিদ্ৰোহৰ পন্থাৰ পৰা যাতে তেওঁলোকক উভতাই অনাৰ এটা পথ মুকলি কৰিব পাৰে তাৰ ব্যৱস্থা লওক নতুন বছৰত সকলোৰে সেইটোৱে আশা হ'ব কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে এটা অতি উদ্বেগজনক খবৰ অৰুণাচলত বছৰৰ শেষৰ দিনটোত নতুনকৈ আত্মপ্ৰকাশ কৰিছে দ্য ইউনাইটেড টানি আৰ্মি নামৰ এটা নতুন উগ্ৰপন্থী সংগঠনে সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে আৰু তেওঁলোকে এনেদৰে সংবাদ মাধ্যমলৈ ভিডিঅ' প্ৰেৰণ কৰি তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে তেওঁলোকৰ অস্ত্ৰ ভাণ্ডাৰ প্ৰদৰ্শন কৰিছে তেওঁলোকৰ যি সামৰিক শিবিৰ আছে সামৰিক ঘাটি আছে সেই সামৰিক ঘাটি প্ৰদৰ্শন কৰিছে অজ্ঞাত স্থানৰ পৰা এই ভিডিঅ' প্ৰেৰণ কৰিছে ঘন জংঘলৰ মাজত প্ৰদৰ্শন কৰা হৈছে তেওঁলোকৰ সামৰিক শিবিৰ আৰু ইয়াৰ দ্বাৰাই এক প্ৰকাৰ চৰকাৰী পক্ষক তেওঁলোকে সকিয়নি প্ৰদান কৰিছে যে তেওঁলোকক যাতে সহজভাৱে নলয় তেওঁলোকে যি দাবী উত্থাপন কৰিছে সেই দাবীৰ প্ৰতি গুৰুত্ব দিয়া হয় অন্যথা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰাৰ এতিয়া হুংকাৰ দিছে আৰু এনে ধৰণৰ যদি এই সংগঠনসমূহৰ কুচকাৱাজ চলি থাকে তেতিয়াহ'লে সাধাৰণ ৰাইজে ইয়াৰ বাবে অতিকৈ ভুক্তভোগী হ'ব সেই কথা নিশ্চিত এই ক্ষেত্ৰত এতিয়া অৰুণাচল প্ৰদেশৰ চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ তথা যি কেন্দ্ৰীয় চৰকাৰৰ চোৰাংচোৱা ব্যৱস্থা নিৰাপত্তাৰক্ষী সংস্থাসমূহ আছে তেওঁলোকে কি পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ধন্যবাদ